কাম কৰিবৰ কাৰণে ট্ৰেইনিং লৈছোঁ। যোৱাকালি হাউচত আমাৰ মাননীয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱে শিৱ ডাঙৰীয়াই ঘোষণা কৰিছিলে যে যোৱা গভৰ্ণমেণ্টৰ আমোলত তেখেতসকলে APSC UPSC NEET JEE এইবিলাকৰ কাৰণে 50জনকৈ Super 50 নামেৰে যিটো এটা ছাত্ৰ ছাত্ৰীসকলৰ আঁচনি তেওঁলোকৰ ফালৰ পৰা গ্ৰহণ কৰা হৈছিলে। এইটো এটা ভাল আঁচনি, এইটো মই মানে বেয়া বুলি নকওঁ, ভাল আঁচনি। কিন্তু আমি এতিয়া লিমিটটো ক্ৰছ কৰি পেলাই 101 আমাৰ ফালৰ পৰা লোৱা হ'ব বুলি যোৱাকালি হাউচত ঘোষণা কৰা হ'ল। আৰু এই আমাৰ মানে কিটো আমি নামাকৰণ কৰিছোঁ যে উপেন্দ্ৰনাথ ব্ৰহ্ম ফ্ৰী কোচিং প্ৰগ্ৰাম অফ UPSC APSC NEET এণ্ড JEE এই নামেৰে আমি এই প্ৰগ্ৰামখন চলাম। ফ্ৰী এটা আমাৰ সেইটো কোচিং প্ৰগ্ৰাম হ'ব। APSC UPSCটো আমি দিল্লীত মানে কোচিং চেণ্টাৰত দিম আৰু NEET JEE IIT এইবিলাকৰ কাৰণে কোকৰাঝাৰতে কৰা হ'ব। ইতিমধ্যে গুৱাহাটীৰ এটা মানে আমাৰ ৰিপুটেড এটা ফাৰ্মৰ লগত আমাৰ এটা বুজাপৰা হৈ গ'ল, বছৰে MOU চাইন কৰা হ'ব আৰু এই আগষ্ট মাহৰ ভিতৰত আগষ্ট মাহৰ পৰাই আমাৰ নতুন বেচৰ ক্লাছ আৰম্ভ কৰা হ'ব। গতিকে মই BTC অঞ্চলৰ যিবিলাক মেধাৱী ছাত্ৰ ছাত্ৰীসকল আছে, যিসকলে এজন প্ৰশাসনিক বিষয়া হ'ব খোজে, UPSC APSC পঢ়ি পেলাই দেশৰ প্ৰশাসনিক বিষয়া হ'ব খোজে, তেখেতসকলক ইয়াক আমাৰ যিহেতু এন্ট্ৰেন্স পাতা হ'ব, আমাৰ এটা পৰীক্ষা পাতা হ'ব, মেধাৱী ছাত্ৰ ছাত্ৰীসকলক এই আমাৰ এন্ট্ৰেন্সত পাৰ্টিচিপেট কৰি পেলাই চৰকাৰে দিয়া এই বিনামূলীয়া যিটো কোচিং, ইয়াৰ যিটো সুবিধা এইখিনি লৈ পেলাই নিজৰ ভৱিষ্যত উজ্জ্বল কৰিবৰ কাৰণে, নিজৰ জীৱন সুৰক্ষিত কৰিবৰ কাৰণে যাতে এইখিনি সুযোগটো গ্ৰহণ কৰে, ইয়াৰ কাৰণে BTC অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকললৈ মোৰ এটা আহ্বান থাকি গ'ল। বহু ছাত্ৰ ছাত্ৰীসকলে ইতিমধ্যে হয়তো যিবিলাকে ডক্টৰ পঢ়িব খুজিছে, যিবিলাকে ইঞ্জিনিয়াৰিং হ'ব খুজিছে, অসমৰ ভিতৰতে গুৱাহাটীতে হওক বা অসমৰ বাহিৰত দিল্লীতে হওক বিভিন্ন ধৰণৰ কোচিং ইনষ্টিটিউটবিলাকত এডমিশ্যন লৈ পেলাই পঢ়ি আছে। নিজৰ ব্যক্তিগত পকেটৰ পইচা খৰচ কৰি পেলাই ফিজ নিজৰ পকেটৰ পৰা দিব লগা হ'ল। গতিকে তেখেতসকলেও আমি যেতিয়া এন্ট্ৰেন্সটো পাতিম তেতিয়া এন্ট্ৰেন্সত ভাগ ল'ব পাৰিব, বহিব পাৰিব আৰু এন্ট্ৰেন্সটো যদি পাছ কৰিব পাৰে তেতিয়া সিলেক্টেড হোৱাৰ পাছত BTC গভৰ্ণমেণ্টৰ আমাৰ যিটো পইচা, আমাৰ যিটো টকা, এই গভৰ্ণমেণ্টৰ খৰচতে বিনামূলীয়াকে 1 পইচাৰো নিজৰ খৰচ কৰিব লগা নোহোৱাকৈ আমাৰ ইনষ্টিটিউটত পঢ়িব পাৰিব। উপেন্দ্ৰনাথ ব্ৰহ্ম ফ্ৰী কোচিং প্ৰগ্ৰাম অফ UPSC APSC NEET আৰু JEE এই প্ৰগ্ৰামত মানে সুবিধাখিনি লাভ কৰিব পাৰিব। ইয়াৰ কাৰণে মই গাৰ্জেনসকল, ছাত্ৰ ছাত্ৰীসকলকো মই আহ্বান কৰিছোঁ নিজৰ ল'ৰা ছোৱালীবিলাকক, ছাত্ৰ ছাত্ৰীসকলক এই সুযোগটো যাতে গ্ৰহণ কৰিবৰ কাৰণে আগবাঢ়ি আহে। এইটো হ'ল। তাৰ পাছত আমি যোৱাকালি বাজেটত ঘোষণা কৰিলোঁ যে BTC অঞ্চলৰ শিক্ষাৰ মানদণ্ড সেইটো আগুৱাই লৈ যাবৰ কাৰণে, সেইটো বেছিকৈ আকৌ বঢ়াবৰ কাৰণে আমি ষ্টুডেণ্ট, টিচাৰ এণ্ড গাৰ্জিয়ান গোটেই সমাজৰ মাজত এটা পৰিৱৰ্তন আনিব লাগিব। নিজৰ দায়িত্ব কৰ্তব্য মনত ৰাখি পেলাই আমাৰ সন্তান সন্ততিসকলক আমি দায়িত্ব সহকাৰে তেখেতসকলক আগুৱাই যোৱাৰ বেলেগত যে সহায় সহযোগিতা আগবঢ়াব লাগে, নজৰ ৰাখিব লাগে, চৰকাৰে দিয়া সুযোগ সুবিধাখিনি গ্ৰহণ কৰিব লাগে। এইখিনি যাতে আমাৰ সমাজত এটা মানে কি আহে, এটা জাগৰণ হৈ আহে, এটা এৱাৰনেছ হৈ আহে, এই সুবিধাটো ল'বৰ কাৰণে বেছিকৈ মনোযোগেৰে যাতে টেবুলত বহে, পঢ়িবৰ কাৰণে, অধ্যয়ন কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ বাহিৰা কামখিনিক বাদ দি পেলাই কিতাপৰ মাজত মানে সোমাই যাতে থাকে, ইয়াৰ এটা মানে নতুনকৈ বাতাবৰণ সৃষ্টি কৰিবৰ কাৰণে, শৈক্ষিক পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে আমি এটা মানে ভাল এটা স্কিম এই বছৰৰ পৰা ইন্ট্ৰডিউচ কৰিছোঁ। এই স্কিমটো হ'ল মাৰ্টিয়াৰ সুজিত নাৰ্জাৰী মেৰিট স্কলাৰশ্বিপ। মাৰ্টিয়াৰ সুজিত নাৰ্জাৰী মেৰিট স্কলাৰশ্বিপ। আমাৰ মাৰ্টিয়াৰ সুজিত নাৰ্জাৰী হ'ল বড়োসকলৰ বড়ো মুভমেণ্টৰ মানে এপছৰ মুভমেণ্টৰ
প্ৰথমজন শ্বহীদ তেওঁ ক্লাছ 8ত পঢ়ি থকা সময়তে কি কয় আমাৰ মানে কি কয় শ্বহীদ হ'ব লগা হৈছিল আৰু তেখেতৰ প্ৰতি আমাৰ গভীৰ শ্ৰদ্ধা আছে আৰু সদায় তেখেতক আমি মানে সন্মান জনাই দি থাকিম, পূজা কৰি থাকিম। সেই উদ্দেশ্যেৰে তেখেতৰ নামেৰে এই শ্বহীদৰ নামেৰে আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যিটো স্কলাৰশ্বিপ সুদ মাৰ্টিয়াৰ সুজিত নাৰ্জাৰী মেৰিট স্কলাৰশ্বিপ যোনে মেট্ৰিক পৰীক্ষাত বড়ো এমাইল, বেংগলী এমাইল, অসমীয়া এমাইল, আমাৰ হিন্দী এমাইলত 100ৰ ভিতৰত 100 নম্বৰ 100ৰ ভিতৰত 100 নম্বৰ লাভ কৰিব পাৰিব। ইহঁতক 3 লাখ টকা আমি পুৰস্কাৰ হিচাপে দিয়াৰ ব্যৱস্থা কৰিছো আৰু যোনে আমাৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত টপ 10ত যাব পাৰিব ডিষ্ট্ৰিক্টবিলাকৰ পৰা, প্ৰত্যেকটো ডিষ্ট্ৰিক্টবিলাকৰ পৰা, সেইটো আমি মানে কি কয় আমাৰ চৰকাৰৰ ফালৰ পৰা এইসকলক 5 লাখকৈ টকা আৰ্থিক অনুদান হিচাপে দিয়াৰ আমাৰ চৰকাৰৰ ফালৰ পৰা যিহেতু আমি সিদ্ধান্ত লৈছো। ইতিমধ্যে ইয়াৰ কাৰণে বাজেট প্ৰভিজনো ৰখা হ'ল এই বছৰ আৰু যোৱাকালি হাউচত ঘোষণাও কৰা হ'ল। গতিকে আমাৰ যিমানবোৰ ছাত্ৰ ছাত্ৰীসকল আছে, গাৰ্জেনসকল আছে, শিক্ষাগুৰুসকল আছে, নিজৰ স্কুলৰ পৰা ছাত্ৰ ছাত্ৰীবিলাকে এই আমাৰ মাৰ্টিয়াৰ সুজিত নাৰ্জাৰী মেৰিট স্কলাৰশ্বিপটো মানে গ্ৰহণ কৰিব পৰা, সেইটো পাব পৰা ধৰণৰ যাতে ছাত্ৰ ছাত্ৰীসকল জন্ম লয়, এই ধৰণৰ ছাত্ৰ ছাত্ৰী সৃষ্টি কৰিবৰ কাৰণে প্ৰতিযোগিতাত যাতে আমাৰ টিচাৰসকলেও যাতে নামি যায় আৰু ছাত্ৰ ছাত্ৰীসকলে এই উপহাৰটো গ্ৰহণ কৰিবৰ কাৰণে সন্মানজনক আমাৰ এই পুৰস্কাৰটো গ্ৰহণ কৰিব পৰা এজন মেধাৱী ছাত্ৰ হিচাপে নিজকে মানে প্ৰতিষ্ঠা কৰিবৰ কাৰণে, নিজৰ পৰিচয় ল'বৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ মাজতো যাতে প্ৰতিযোগিতা যাতে আনিবৰ কাৰণে এটা মানে জাগৰণ এওঁলোকৰ মাজত যাতে হয়, ইয়াৰ কাৰণে মোৰ BTC অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকললৈ মই আহ্বান কৰিছো। গতিকে এইখিনি সুযোগ সুবিধা আমি আজি ল'ব বিচাৰিছো, ৰাইজক আমাৰ ছাত্ৰ ছাত্ৰীসকলক দিব বিচাৰিছো আৰু অচিৰে আমি লক্ষ্য কৰিছো আমাৰ হাইস্কুলবিলাকত, ছেকেণ্ডাৰী স্কুলবিলাকত শিক্ষকসকলৰ সংখ্যা যথেষ্ট কমি গৈছে। যিমানখিনি শিক্ষকসকলৰ মানে প্ৰয়োজন তাৰ আধাখিনিও আজি ক'বলৈ গ'লে নাই। আমাৰ কোকৰাঝাৰ হায়াৰ ছেকেণ্ডাৰী এণ্ড মাল্টিপাৰ্পাছ স্কুলত মাত্ৰ 2জনেই টিচাৰ আছে, কোকৰাঝাৰ হায়াৰ ছেকেণ্ডাৰী আৰু মাল্টিপাৰ্পাছ স্কুলখনত। এইবিলাক অভাৱ অভিযোগ প্ৰত্যেকখন হাইস্কুল হায়াৰ ছেকেণ্ডাৰী স্কুলবিলাকত আছে, LP ME স্কুলবিলাকত আছে আৰু এইবিলাক আমাৰ মানে শিক্ষকৰ অভাৱ, ইয়াৰ ফলতে ছাত্ৰ ছাত্ৰীসকলে উচিত শিক্ষা লাভ কৰাৰ পৰা বঞ্চিত হৈছে। আমাৰ ৰিজাল্ট যিমানখিনি ভাল হ'ব লাগে সেইখিনি ভাল হোৱাৰ যিটো লাইন, যিমানখিনি ভাল হ'ব লাগে সেই লাইনটো আমি টাচ কৰিব নোৱাৰাৰ মূল কাৰণটো নাম্বাৰ 1 সেইটোৱেই বুলি মই ক'ব খোজো। কাৰণ স্কুলত যদি শিক্ষকে যদি নাথাকে কোনে শিকাব, কোনে পাঠদান কৰিব? শিক্ষকসকলে সেই ছাত্ৰসকলক মানুহ বনাব লাগিব। অন্ধ মানুহক আজি চকু দি পৃথিৱীখন চাব পৰা ধৰণৰ এই পবিত্ৰ কামটো শিক্ষকসকলেহে কৰে। আজি উইদাউট টিচাৰ এইবিলাক স্কুলটো কেতিয়াও স্কুল হ'বই নোৱাৰে। গতিকে এইবিলাক আমাৰ শ্বৰ্টেজটো, এইবিলাক আমাৰ শিক্ষকৰ অভাৱটো পূৰণ কৰিবৰ কাৰণে GT PGTৰ আমাৰ ইণ্টাৰভিউৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। আজি 1132 GT PGTৰ পোষ্ট খালী আছে। এই পোষ্ট খালীবিলাক পূৰণ কৰিবৰ কাৰণে এটা ফাইল মুভমেণ্ট কৰা হৈছিল আৰু এই ফাইলত ইতিমধ্যে মই এপ্ৰুভাল দি ডাইৰেক্টৰ অফিচলৈকে এডভাৰটাইজমেণ্ট দিবৰ কাৰণে পঠিয়াই দিয়া হ'ল আৰু ইণ্টাৰভিউ পাতাৰ পাছত এটা চিলেকশ্যন প্ৰক্ৰিয়া আৰম্ভ হ'ব। মেৰিট আমাৰ যিসকল কেণ্ডিডেট আছে এখেতসকলক এপইণ্টমেণ্ট দিয়াৰ ব্যৱস্থা কৰা হ'ব। এইখিনি এপইণ্টমেণ্ট দিয়াৰ পিছত মই ভাবোঁ BTC অঞ্চলৰ হাইস্কুল আৰু হায়াৰ ছেকেণ্ডাৰী স্কুলবিলাকত মানে দেখা দিয়া যিখিনি অভাৱ শিক্ষকসকলৰ এইটো নাইকিয়া হ'ব আৰু ছাত্ৰ ছাত্ৰীসকলে উচিত শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে এইখিনি সুবিধাখিনি পাব। গতিকে এইখিনি কৰা হ'ল। এতিয়া আকৌ আমি সকলোৱে জানো মানে কি কয় শৈক্ষিক দিশত যদি কাম কৰিব বিচাৰে, এজন শিক্ষক হিচাপে যদি কাম কৰিব বিচাৰে, তেনেহ'লে
হাই স্কুল হায়াৰ ছেকেণ্ডাৰী কলেজবিলাকত গ'লে আপুনি BEdটো লাগিবই BEd এতিয়া BEd কলেজ আমাৰ বহুত অভাৱ আছে আকৌ গভৰ্ণমেণ্টৰ ফালৰ পৰা ষ্টেট গভৰ্ণমেণ্টৰ ফালৰ পৰা BEd কলেজ এতিয়া আৰু নুখুলে আমি ইয়াৰ কাৰণে BTC অঞ্চলত দেখা দিয়া যিটো BEd কলেজৰ অভাৱ BEd পঢ়িব পৰা ছাত্ৰ ছাত্ৰীসকলৰ যিটো আশা আকাংক্ষা অনুষ্ঠান নথকাৰ কাৰণে আজি তাইলৈকে যে পঢ়িব পৰা নাই আৰু সেইটো পঢ়িব নোৱাৰিলে সেইটো কোৱালিফিকেশ্যন নাথাকিলে আপুনি টিচাৰ হ'ব নোৱাৰে যিহেতু আৰু টিচাৰটো হ'বই লাগিব শিক্ষা অনুষ্ঠান যিহেতু আছে ছাত্ৰ ছাত্ৰীসকল যিহেতু আছে গতিকে শিক্ষা অনুষ্ঠানত এজন মানে যোগ্য শিক্ষক হিচাপে নিজকে গঢ়ি তুলিবৰ কাৰণে BEd কোৱালিফিকেশ্যনৰ যিটো দৰকাৰ সেই দৰকাৰটো আমি কেনেকৈ পূৰণ কৰিব পাৰো কেনেকৈ আমি অৰ্জন কৰিব পাৰো ইয়াৰ এটা আমি সুবিধা দিয়াৰ স্বাৰ্থত বৰমাত এটা আমাৰ PPP মড পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ মডত এটা মানে BEd কলেজ আমাৰ পৰা চলাবৰ কাৰণে ইতিমধ্যে মই চিফ ডাঙৰীয়াৰ লগত কথা পাতিছো যোৱাকালি মাননীয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ লগত মই কথা পাতিলো আৰু তেখেতে সন্মতি প্ৰকাশ কৰিছে যেহেতু ইনফ্ৰাষ্ট্ৰাকচাৰ বৰমাত BEd কলেজ চৰকাৰীভাৱে খুলিবৰ কাৰণে কেতিয়াবাই নিৰ্মাণ কৰা আজি 10 বছৰ ধৰি পৰি আছে সেই আন্তঃগাঁথনিটো তাত কিন্তু এতিয়া আৰু BEd কলেজ গভৰ্ণমেণ্টে নুখুলে যেহেতু আশা কৰি একো লাভ নাই আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বৃহত্তৰ ছাত্ৰ তেওঁলোকৰ আশা আকাংক্ষা পূৰণ কৰাৰ স্বাৰ্থতে বৰমাত থকা BEd কলেজ য'ত ৰেডিমেড ইনফ্ৰাষ্ট্ৰাকচাৰ আছে তাতে PPP মডত এই BEd কলেজখন চলাবৰ কাৰণে ইতিমধ্যে আমি মানে প্ৰায় আলোচনাটো আমি ফাইনেল কৰিছো এইটো চূড়ান্ত ৰূপ কৰিবৰ কাৰণে যিটো ফাৰ্মৰ পৰা এতিয়া এই অনুষ্ঠানটো চলাবৰ কাৰণে তেওঁলোকে আগ্ৰহ প্ৰকাশ কৰিছে তেওঁলোকৰ লগত আলোচনা কৰি পেলাই আমি এটা মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং সাইন কৰিম ইয়াৰ পাছত মই ভাবো এই বছৰৰ পৰা আমি BEd কলেজখন অচিৰে খুলিব পাৰিম বুলি মই আশা ৰাখিছো আৰু এইখিনি যদি হৈ যায় আমাৰ মানে ছাত্ৰ ছাত্ৰীসকলৰ BEd পঢ়িবৰ কাৰণে যিটো মনৰ হেঁপাহ যিটো আশা নিশ্চয় পূৰণ হ'ব বুলি মোৰ এটা বিশ্বাস এইখিনি মেছেজ আপোনালোকৰ যোগেদি আপোনালোকৰ থ্ৰুৱেদি আমাৰ ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু শিক্ষকসকললৈ প্ৰেৰণ কৰিবৰ উদ্দেশ্য লৈয়ে আজিৰ এই প্ৰেছ কনফাৰেন্সখন পতা হ'ল আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছো এইখিনি মোলৈ সহযোগ আগবঢ়োৱাৰ কাৰণে ধন্যবাদ